আসসালামু আলাইকুম রহমতুল্লাহ বারাকাতু। যদি তিনিটা বদ অভ্যাস আপোনাৰ মাজতো আছে তেতিয়া আজিই ত্যাগ কৰক, কাৰণ এই তিনিটা এনেকুৱা বদ অভ্যাস যি তিনিটা বদ অভ্যাসে আপোনাকো জাহান্নামলৈ লৈ যাব পাৰে। তাৰ মাজত প্ৰথম যিটো বদ অভ্যাস সেইটো হৈছে সুৰাপান কৰা। আপুনি যদি জীৱনত কেতিয়াবা ভুলবশতঃ এবাৰ সুৰাপান কৰিছে, আকৌ আপুনি ৰিয়েলাইজ কৰিছে যে এইটো মই ভুল কৰিছোঁ, আল্লাহৰ ওচৰত তৌবা কৰিছে, আৰু আকৌ আপুনি ৰিটাৰ্ণ নহয় বুলি আল্লাহৰ লগত প্ৰতিজ্ঞাবদ্ধ হৈছে, তেতিয়া আল্লাহ আপোনাক নিশ্চয় মাফ কৰিব। আকৌ দ্বিতীয়বাৰ আপুনি এনেকুৱা কৰিছে, আপুনি সুৰাপান কৰিছে, আকৌ আপুনি তৌবা কৰিছে, ঠিক তেনেকৈ তৃতীয়বাৰ আপুনি সুৰাপান কৰিছে, আকৌ তৃতীয়বাৰ আপুনি তৌবা কৰিছে, তো 3 বাৰলৈকে আপোনাক মাফ মাফ হ'ব পাৰে, আপোনাৰ চান্সেছ আছে। কিন্তু তৃতীয় চতুৰ্থবাৰৰ পৰা আৰম্ভ কৰি তেতিয়া আপুনি যিমানেই তৌবা কৰক আপোনাৰ তৌবা মাফ নহয়। আল্লাহ তাআলাই কৈছে, বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম, ইন্নামাল খামরু ওয়াল মাইসিরু ওয়াল আজলামু মিন আমালিশ শাইতানি ফাজতানিবুহু। মদ, খুৰা, জুৱা এইবিলাক সব শয়তানি কাম, এইবিলাক পৰিত্যাগ কৰা দৰকাৰ, এইবিলাক পৰিত্যাগ কৰা। গতিকে যিবিলাক মানুহ মদ খাব, সুৰাপান কৰিব, এনি কাইণ্ড অফ ড্ৰাগছ, টেবলেট হওক, যাৰ দ্বাৰা নেশা হয়, এইবিলাক যদি কোনোবা অভ্যস্ত হয় তেতিয়া সেই মানুহ নিশ্চয় জাহান্নামী, আৰু জাহান্নামৰ তেজ আৰু পুজ ইত্যাদি তেওঁক খুৱাওৱা হ'ব। নাউজুবিল্লাহি মিন জালিক। দ্বিতীয় বদ অভ্যাস যিটো আপোনাক আৰু মোক জাহান্নামলৈ লৈ যাব পাৰে, সেয়া হৈছে সম্পৰ্ক বিচ্ছেদ কৰা। আমাৰ সমাজত ব্যাপক ৰূপে ই বৃদ্ধি পাইছে। আল্লাহ তাবারক ওয়া তাআলার হাবিব রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ, ক্বাল আলাইহিস সালাম লা ইয়াদখুলুল জান্নাতা কাতিউন। যে ব্যক্তি সম্পর্ক বিচ্ছেদ করে, সম্পর্ক বিচ্ছেদ করা ব্যক্তি কেতিয়াও জান্নাতলৈ নাযায়। ঠিক তেনেকৈ আল্লাহ তাআলাই যেতিয়া গোটেই সৃষ্টিজীৱক সৃষ্টি কৰিলে, লাম্মা খালাকাল্লাহুল খালকা, তেতিয়াই আত্মীয়তাই কি কৰিলে, ক'লে হাজা মাকামুল আইদ বিকা মিনাল কাতিয়া। আল্লাহ, আপুনি তো সকলোকে আপুনি অৰ্ডাৰ দি দিছে, আহকাম আৰু হুকুম দি দিছে, এতিয়া মোৰ বিষয়ে আপুনি কি সিদ্ধান্ত লৈছে? কাৰণ এতিয়া যদি মই আপোনাৰ পৰা বিচ্ছেদৰ পৰা পানা নামাগোঁ, তেতিয়া এইটোৱেই বিচ্ছেদ হোৱাৰ পৰা পানা মাগাৰ সময়। আল্লাহ তাআলাই কৈছে, তুমি চিন্তা নকৰিবা। আল্লাহ তাবাৰক তাআলা কৈছে, মান ওয়াসালানি ওয়াসালতুহু ওয়া মান কাতাআনি কাতাআতুহু। যি ব্যক্তিয়ে আত্মীয়তা ৰক্ষা কৰিব, অৰ্থাৎ তোমাৰ লগত সম্পৰ্ক স্থাপন কৰিব, ময়ো তাৰ লগত সম্পৰ্ক স্থাপন কৰিম, আৰু যি ব্যক্তিয়ে আত্মীয়তা ছেদ কৰিব, ময়ো তাৰ লগত সম্পৰ্ক বিচ্ছেদ কৰিম, অৰ্থাৎ মই তাৰ লগত কেতিয়াও নাথাকোঁ। তৃতীয় বদ অভ্যাস যিটো আপুনি আৰু মই ত্যাগ কৰি দৰকাৰ, নহ'লে ই আমাক জাহান্নামলৈ লৈ যাব পাৰে, সেয়া হৈছে যাদু টুনা। আৰু যাদু টুনা বিশ্বাস কৰা, যাদু টুনাৰ লগত জড়িত থকা, কাৰোবাৰ কাপোৰ, কাৰোবাৰ নখ, কাৰোবাৰ চুলি ইত্যাদি, বা কাৰোবাৰ অংগ প্ৰত্যংগৰ দ্বাৰা যাদু কৰা, বা বান মাৰা, বা কলা যাদু কৰা ইত্যাদি সম্পূৰ্ণ ইছলামৰ দৃষ্টিত নাজায়েজ আৰু হাৰাম। এইবিলাক যদি কোনোবাই কৰে, সেই বদ অভ্যাস যদি কাৰোবাৰ মাজত থাকে, তেওঁক এই বদ অভ্যাস জাহান্নামলৈ লৈ যাব পাৰে। আল্লাহ আমাক বচাক, আল্লাহ আমাক হেফাজত কৰক। কাৰণ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কৈছে, মান আতা আৰাফান আও সাহিরান আও কাহিনান ফাসাআলাহু ফাসাদ্দাকাহু বিমা ইয়াকুল ফাকাদ কাফারা বিমা উনজিলা আলা মুহাম্মাদিন সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। যে ব্যক্তিয়ে কোনো অস্ত্ৰোলজাৰ তাত আহিলে বা কোনো যাদুঘৰৰ তাত আহিলে, আৰু তেওঁক নিজৰ ভৱিষ্যত সম্পৰ্কে সুধিলে, আৰু যি যাদুঘৰে বা অস্ত্ৰোলজাৰে যি ক'লে সেই বিশ্বাস কৰিলে, ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কৈছে যে সেইজন ব্যক্তিয়ে মই আনা দিন আৰু মই আনা যি কোৰআন আৰু শৰীয়তৰ তেওঁ কি কৰিলে, ইনকাৰ কৰিলে, তেওঁ অবিশ্বাস কৰিলে, অস্বীকাৰ কৰিলে। নাউজুবিল্লাহি মিন জালিক। আল্লাহ আমাক এই তিনিটা বদ অভ্যাসৰ পৰা হেফাজত কৰক, আৰু যিসকলৰ মাজত আছে বা আমাৰ মাজত যিসকলৰ মাজত এই বদ অভ্যাসখিনি আছে, সেইবিলাক আমি ত্যাগ কৰিব, অতি সোনকালে আমি ত্যাগ কৰিব লাগে, নহ'লে হ'ব পাৰে এই বদ অভ্যাসখিনি আমাক আৰু আপোনাক জাহান্নামলৈ ঠেলি পঠাব।